4 কোটি টকালৈ উঠিছে কংগ্ৰেছৰ টিকটৰ দাম। প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে বইনা হিচাপে দিব লাগিব 1 কোটি টকা। পৰৱৰ্তী সময়ত আদায় দিব লাগিব 3 কোটি টকা। ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ হাতত আছে কংগ্ৰেছৰ টিকটৰ দৰদামৰ তথ্য। কংগ্ৰেছৰ টিকটৰ দৰদাম সন্দৰ্ভত তেজপুৰত এই মহা অভিযোগ উত্থাপন কৰিছে হিমন্ত বিশ্ব শৰ্মাই। ইমানেই নহয়, মুখ্যমন্ত্ৰীৰ ৰাজহুৱা মন্তব্য অনুসৰি মিয়া সংখ্যাগৰিষ্ঠ সমষ্টিৰ পৰা ধামধুম পইচা উঠাব কংগ্ৰেছে। কংগ্ৰেছে 22টা সিটত ইলেকশ্যন খেলিব আৰু তাতেই ঘূৰা-ঘূৰি কৰি থাকিব আৰু কেণ্ডিডেটবিলাকৰ পৰা দুনিয়াৰ পইচা উঠাব। 22টা সমষ্টিত অলৰেডি কেণ্ডিডেটবিলাকক ইচাৰা কৰিছে যে 1 কোটি এডভান্স দিয়ক, 3 কোটি পিছত দিব লাগিব বুলি। গোটেই মিয়া সমষ্টিত যিমান কেণ্ডিডেট আছে তাৰ পৰা ধামধুম পইচা উঠাব। মুখ্যমন্ত্ৰীৰ এই মন্তব্যই কংগ্ৰেছৰ টিকট কেন্দ্ৰিক খেলিমেলিৰ প্ৰতি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাৰ সমান্তৰালকৈ আন এক প্ৰশ্নৰ উদয় কৰিলে। বাৰম্বাৰ পৰাজয়ৰ পিছতো বিজেপিয়ে দাবী কৰাৰ দৰে কংগ্ৰেছৰ প্ৰভাৱ শূন্য হোৱা নাই নেকি? দলটোৰ চৰম দুৰ্দশাৰ সময়তো দলীয় টিকট 4 কোটি টকাত ক্ৰয় কৰিবলৈ আগ্ৰহী প্ৰাৰ্থী কংগ্ৰেছত আছেই নেকি? কংগ্ৰেছৰ টিকট কেন্দ্ৰিক দৰদামৰ মহা অভিযোগ উত্থাপন কৰা মুখ্যমন্ত্ৰীয়ে আকৌ কয় কংগ্ৰেছৰ চাউল পানী অসমত আৰু নাই বুলি। কংগ্ৰেছৰতো চাউল পানী অসমত নায়েই আৰু। কংগ্ৰেছে 22টা সিটত ইলেকশ্যন খেলিব আৰু তাতেই ঘূৰা-ঘূৰি কৰি থাকিব আৰু কেণ্ডিডেটবিলাকৰ পৰা দুনিয়াৰ পইচা উঠাব। মুখ্যমন্ত্ৰীৰ অভিযোগ অনুসৰি 4 কোটি টকাত টিকট বিক্ৰীৰ বাবে সাজু হোৱা কংগ্ৰেছৰ চাউল পানী শেষ হোৱা ৰাজ্যত বিজেপিয়েই কুইক ফিক্স। ক'ৰ পৰা? আমিতো কুইক ফিক্স হয়, কেনেকৈ আঁতৰাব? ৰঙাপাৰাত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত এই মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। দেওবাৰে সচৰাচৰ নেদেখা ৰূপত দেখা পোৱা যায় হিমন্ত বিশ্ব শৰ্মাক। ঢেকিয়াজুলিৰ শিঙৰিত গুপ্তেশ্বৰ দেৱালয়ত 8 দিনীয়াকৈ আয়োজিত অতি ৰুদ্ৰ মহাযজ্ঞত সপত্নীক মুখ্যমন্ত্ৰীজনে অংশগ্ৰহণ কৰে। ইয়াৰ পিছতে ৰঙাপাৰাৰ ঠাকুৰবাৰী খেলপথাৰত আয়োজিত উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত অংশ লয় হিমন্ত বিশ্ব শৰ্মাই। ৰঙাপাৰা সমজিলাৰ অন্তৰ্গত 24,829 গৰাকী মহিলা এই আঁচনিৰ পৰা উপকৃত হয়। ঢেকিয়াজুলিত সচৰাচৰ নেদেখা ৰূপত দেখা পালেও ৰঙাপাৰাত সচৰাচৰ কৰা মন্তব্যৰ পৰা আঁতৰি নাহিল মুখ্যমন্ত্ৰী। কংগ্ৰেছক সমালোচনা কৰি হিমন্ত বিশ্ব শৰ্মাই মিয়াক কংগ্ৰেছৰ অক্সিজেন আখ্যা দিয়ে। তাৰমানে মিয়াই কংগ্ৰেছৰ অক্সিজেন। মিয়াৰ ভোটতে কংগ্ৰেছ চলে, মিয়াৰে ৰাজনীতি কৰে। আমি মিয়াৰ বহুত কাম কৰিছোঁ। মিয়া মানুহে অৰুণোদয় পাইছে, মহিলা উদ্যমিতা পাইছে, কোনো কথা নাই। খালি যে ক'ৰবাত খালী মাটি পালে বহি দিয়ে। যিবিলাক বেয়া কথা মই বেয়া বুলি কওঁ, ভাল কামখিনি ভাল হ'ব। মিয়াৰ প্ৰসংগত পুনৰ সৰব হৈ মুখ্যমন্ত্ৰীয়ে মিয়াক দিগদাৰী দিমেই বুলি কয়। লগতে বুদ্ধিজীৱীয়ে তেওঁক হিলাব নোৱাৰে বুলিও সদম্বে কয়। মই আকৌ এবাৰ কৈছোঁ যে মই থকালৈকে সন্দেহজনক মিয়াক মই দিগদাৰী কৰিয়ে থাকিম। তাৰমানে বুদ্ধিজীৱীয়ে মোক হিলাব নোৱাৰে। এভিকশ্যন চলিবই, বহু বিবাহ বন্ধ হ'ব। বুদ্ধিজীৱীয়ে বুদ্ধিজীৱীৰ কাম কৰক, মই মোৰ কাম কৰিম। তদুপৰি জুবিন গাৰ্গক কংগ্ৰেছীকৰণৰ চেষ্টাই দলটোৰ ভোট কমাব বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। তেওঁলোকে জুবিনক কংগ্ৰেছীকৰণ কৰাৰ প্ৰচেষ্টাটো সেইটো কোনো মানুহে ভাল নাপায়, কাৰণ তেওঁলোকৰ এই প্ৰচেষ্টাৰ কাৰণে 2টা ভোট কমিব। মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি জুবিনৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বিট দাখিলৰ পাছতে আৰম্ভ হ'ব জুবিন ক্ষেত্ৰৰ কাম। লগে লগে গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ ইতিবৃত্ত উদঙাব মুখ্যমন্ত্ৰীয়ে। চাৰ্জশ্বিটখনৰ কাৰণে ৰখিছোঁ, মানে জুবিন গাৰ্গৰ চাৰ্জশ্বিটখন। তাৰ পিছতে পাকিস্তানটো আহি যাব। আগত মই কৰিব খোজা নাই, কাৰণ এটেনশ্যনবিলাক হেৰি হৈ যায়। এইটো মেইন কামটো আগতে কৰি ল'ম। কংগ্ৰেছৰ বিৰুদ্ধে সৰব হোৱা হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক অত্যন্ত তুলঙা মানুহ বুলি তাচ্ছিল্য কৰে। অখিল গগৈ মানুহটো অলপমান হুচ নাথাকা মানুহ। আজি কংগ্ৰেছৰ মিটিঙত যাব, কালি কেজৰিৱালৰ তাত যাব, পৰহি শাৰদ পাৱাৰ তাত যাব। ইমান তুলুঙা ব্যক্তি ৰাজনীতিত থাকিব নালাগে, অত্যন্ত তুলুঙা। কংগ্ৰেছৰ টিকটৰ দৰদামৰ প্ৰসংগত সৰব হোৱা হিমন্ত বিশ্ব শৰ্মাই নিজৰ দলৰ প্ৰাৰ্থিত্ব সন্দৰ্ভতো মন্তব্য কৰে। নতুন মুখৰ পয়োভৰ ঘটিব বিজেপিত, মহিলা কৰিব অগ্ৰাধিকাৰ। মুখ্যমন্ত্ৰীয়ে প্ৰকাৰন্তে ক'লে প্ৰাৰ্থিত্ব নাপাব একাংশ মন্ত্ৰী বিধায়কে। সাধাৰণতে বিজেপিত মুখৰ পৰিৱৰ্তনো হয় আৰু বিজেপিত আমাৰ সদায় চেষ্টা থাকে যে নতুন উদীয়মান যুৱকে যাতে স্থান পায়, মহিলা প্ৰাৰ্থীৰ সংখ্যা আগতকৈ যাতে বাঢ়ে। এই 2টা প্ৰচেষ্টা আমাৰ থাকিবই। আগত যদি মহিলা 4 গৰাকী আছে, এইবাৰ 5 গৰাকী হওক। নতুন ইয়ং ব্লাড
যাতে আহি থাকে, পাৰ্টিটো যাতে এক প্ৰকাৰ এনেকুৱা হৈ নাযায় যে নতুন পুৰুষ তাতে নাহে। এইবাৰো তেনেকুৱা ডেকা ল'ৰাই নিশ্চিতভাৱে টিকট পাব। আমাৰ পাৰ্টিত চিটিং গেটিং নাথাকে, আৰু এইবাৰ চিটিং গেটিং এনেও নাই, কিহৰ কাৰণে সমষ্টিবিলাকে পৰিৱৰ্তন হৈ গ'ল। হিমন্ত বিশ্ব শৰ্মাৰ এইলানি মন্তব্যই কংগ্ৰেছত জোকাৰণি তোলাই নহয়, কিংবা অখিল গগৈক খোজ মৰাই নহয়, বিজেপিৰ মাজতে যে জোকাৰণি তুলিব সেয়া নিশ্চিত। ঢেকিয়াজুলিৰ পৰা ভাস্কৰ জ্যোতি লহকৰৰ সহযোগত তেজপুৰৰ পৰা অশ্বিনী বৰাৰ ৰিপৰ্ট, NKTV+।